ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম শোণিতপুৰ জিলাৰ জেনেৰেল সায়েন্সৰ যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ যিটো কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈকে এইটোলৈ মোটামুটি 20টা ডিষ্ট্ৰিক্টৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ সলভ কৰিলোঁ। তোমালোকে যদি বাকিবোৰ চোৱা নাই তেতিয়াহ'লে তোমালোকে চাই ল'বা। প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি 100% প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ যদি তোমালোকে সলভ কৰিব পাৰা তেতিয়াহ'লে তোমাৰ 95%তকৈ বেছি কুৱেশ্যন তোমাৰ কি থাকিব, কমন থাকিব। অৰ্থাৎ তুমি গ্যাৰাণ্টি দিব পাৰিবা যে 95% মাৰ্ক তুমি আৰামছে পাবা সায়েন্সত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে বেলেগ বেলেগ জিলাৰ পৰা চাই আছা তেতিয়াহ'লে এইটো নম্বৰত তোমালোকৰ জিলাৰ কুৱেশ্যন পেপাৰটো PDF আকাৰে পঠাই দিবা, মই সেইবোৰ সলিউশ্যন কৰি দি দিম। মেথছৰো বহুতকেইটা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ সলভ কৰা হৈছে, তোমালোকে মেথছতো চাই ল'বা, বহুতেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। তোমালোকৰ কাৰণে টেলিগ্ৰাম চেনেল বনোৱা হৈছে, টেলিগ্ৰাম চেনেলত তোমালোকে জইন হোৱা, তোমালোকে এইবোৰ PDF ফাইল পাই যাবা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে, ইয়াতে এন এলিমেণ্ট X on exposure to the moist air turns reddish brown and a new substance Y is formed. The substances X and Y. ইয়াতে চোৱা, আমাৰ ইয়াতে X এটা কি আছে, এলিমেণ্ট আছে। সেই এলিমেণ্টটো জলীয় বাষ্পৰ সংস্পৰ্শ হৈ আহিলে ৰঙচুৱা মুগা বৰণৰ এটা পদাৰ্থ উৎপন্ন হয়, যাৰ নাম হৈছে Y। ঠিক আছে, জলীয় বাষ্প মানে ইয়াত আমি কি লিখিব পাৰি, ৱাটাৰ লিখিব পাৰি, যিটো তোমাৰ গেছিয়াছ ফৰ্মত থাকিব। ইয়াতে ফৰ্মেশ্যন হ'ব কি Y। তেতিয়াহ'লে আমি কি কৰিব লাগে, এইটো তোমাৰ X আৰু Y কি কৰিব লাগে, ফাইণ্ড আউট কৰিব লাগে। যেতিয়া তুমি চোৱা, জলীয় বাষ্পই Xৰ লগত ৰিয়েকশ্যন কৰিলে যিটো ৰঙচুৱা মুগা বৰণৰ যিটো পদাৰ্থ উৎপন্ন হয় সেইটো হৈছে তোমাৰ কি Fe2O3, যাক আমি মামৰ বুলি কওঁ। অৰ্থাৎ এইটো তোমাৰ আইৰণ অক্সাইড হয়, আইৰণ 2 অক্সাইড। আৰু তোমাৰ এইটো তোমাৰ কি হ'ব, আইৰণ হ'ব। তো আইৰণে যেতিয়া তোমাৰ জলীয় বাষ্পৰ সংস্পৰ্শত আহে তেতিয়া আইৰণত মামৰ লাগে। অৰ্থাৎ ইয়াৰে তোমাৰ কি হ'ব, বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতেও যিমানটা কুৱেশ্যন পেপাৰ মই সলভ কৰিছোঁ, ছায়েন্স হওক, মেথছত বা এছামিছে হওক বা ছ'চিয়েল ছায়েন্সে হওক, গোটেইকেইটাৰ মই 100% টপিকৰ ডেছক্ৰিপশ্যন দিছোঁ, তোমালোকে সেইবোৰ চাই ল'বা, তোমালোকৰ গোটেই কিতাপটো ৰিভিজন হৈ যাব। 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট দ্য গিভেন ৰিয়েকশ্যন আৰ ট্ৰু। তলৰ বিক্ৰিয়াটোৰ বাবে কোনটো শুদ্ধ হয়। এইটো চোৱা, আইৰণে ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰি এইটো আইৰণ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিছে। ইয়াতে তুমি ভালদৰে লক্ষ্য কৰা, যিটো তোমাৰ আইৰণ আছে, আইৰণটোৱে তোমাৰ কি কৰিছে, ইয়াতে অক্সিজেন লাভ কৰিছে। অৰ্থাৎ তোমাৰ আইৰণটো কি হৈছে, জাৰিত হৈছে, অৰ্থাৎ অক্সিডাইজড হৈছে, আইৰণটো অক্সিডাইজড হৈছে। ইয়াতে ৱাটাৰ আছিল, ৱাটাৰৰ পৰা হাইড্ৰজেন আছে, ইয়াতে তোমাৰ ৱাটাৰৰ পৰা হাইড্ৰজেন গেছ ফৰ্মেশ্যন হৈছে, মানে এইটো অক্সিজেন নোহোৱা হৈছে। তো অক্সিজেন এৰি দিলে তাক আমি কি বুলি কওঁ, ৰিডিউচড হোৱা বুলি কওঁ। অৰ্থাৎ এইটো তোমাৰ কি হৈছে, বিজাৰিত হৈছে। এতিয়া অপশ্যন কেইটা চোৱা, অপশ্যন কেইটা তোমাৰ কি কি আছে। ইয়াতে আইৰণ মেটেল ইজ গেটিং অক্সিডাইজড, অৰ্থাৎ আইৰণ ধাতুটো জাৰিত হৈছে, এইটো কাৰেক্ট হয়। ৱাটাৰ ইজ গেটিং ৰিডিউচড, ইয়াতে তোমাৰ ৱাটাৰটো কি হৈছে, ৰিডিউচ। ইয়াতে তোমাৰ পানী বিজাৰিত হোৱাৰ কথা কৈছে, ৱাটাৰ ইজ গেটিং ৰিডিউচড। ইয়াতে তোমাৰ চোৱা, ইয়াতে অক্সিজেন নোহোৱা হৈছে, গতিকে এইটো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। আৰু ইয়াতে যিটো তোমাৰ ৱাটাৰ আছে, সেই ৱাটাৰে তোমাৰ কি কৰিছে, এইটো অক্সিডাইজিং এজেণ্ট হিচাপে কাম কৰিছে, বেলেগক তোমাৰ অক্সিজেন দিছে। কাক অক্সিজেন দিছে, আইৰণক অক্সিজেন দিছে, গতিকে ডি নম্বৰটো কাৰেক্ট হ'ব। অৰ্থাৎ তোমাৰ A, B আৰু D তিনিওটা কাৰেক্ট হয়, A, B, D। এইটো C নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছত তোমাৰ 3 নম্বৰ কুৱেশ্যনটো চোৱা, তোমাৰ কি কৈছে, A substance X while reacts with water forms another substance that is used for white washing. The substance is, এটা পদাৰ্থ Xে পানীৰ লগত বিক্ৰিয়া কৰি আন এটা পদাৰ্থ উৎপন্ন কৰে, যিটো বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে পদাৰ্থটো কি হ'ব। ইয়াতে চোৱা, এটা পদাৰ্থ আমাৰ X আছে, এইটোৱে তোমাৰ ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰিছে। ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰিলে তোমাৰ কি উৎপন্ন হ'ব, ইয়াতে এইটো X হাইড্ৰক্সাইড ফৰ্মেশ্যন হ'ব, হয়নে, X হাইড্ৰক্সাইড ফৰ্মেশ্যন হ'ব। তো ইয়াতে তোমাৰ X যিটো মৌল আছে, সেই মৌলটো তোমাৰ কি হয়, কেলছিয়াম অক্সাইড হয়। কেলছিয়াম অক্সাইডে যেতিয়া তোমাৰ ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰে, ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰি তোমাৰ কি কৰে, কেলছিয়াম হাইড্ৰক্সাইড ফৰ্মেশ্যন কৰে, কেলছিয়াম হাইড্ৰক্সাইড ফৰ্মেশ্যন কৰে। তো এই ক্ষেত্ৰত তোমাৰ সেই যৌগটো তোমাৰ কি হ'ব, কেলছিয়াম অক্সাইড হ'ব। তো বি নম্বৰ অপশ্যনটো কি হ'ব, শুদ্ধ উত্তৰ হ'ব।
কেলছিয়াম অক্সাইড यानी कि কুইক লাইম বা পুৰাচুন বুলিও কোৱা হয়। 4 নম্বৰ কুৱেশ্যনটো চোৱা, এ সলিউশ্যন ৰিয়েক্টছ উইথ ক্ৰাছড এগশেল টু গিভ গেছ that turns lime water milky. The solution contains এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে, গেছটোৱে চূণ পানী ঘোলা কৰে। দ্ৰৱটোত কি থাকে? এতিয়া চোৱা, তোমাৰ ক্ৰেষ্ট যিটো এগৰ যিটো শেল আছে সেইটোক আমি কি বুলি ক'ব পাৰি? কেলছিয়াম কাৰ্বনেট বুলি ধৰিব পাৰি। আৰু এইটোৰ লগত এটা তোমাৰ মৌলই বিক্ৰিয়া কৰে, সেইটো হৈছে এক্স। আৰু এই তোমাৰ কি কৰে? জ্বলি থকা মমবাতি এটা নুমাই বা তোমাৰ চূণ পানী ঘোলা কৰে। এতিয়া চোৱা, তোমাৰ চূণ পানী ঘোলা কৰে কোনে? তোমালোকে নিশ্চয় জানা। চূণ পানী ঘোলা কৰে তোমাৰ কাৰ্বন ডাই অক্সাইডে। কাৰ্বন ডাই অক্সাইড গেছ ইয়াতে কি হ'ব? ফৰ্মেশ্যন হ'ব। এতিয়া চোৱা, এইটো হৈছে কাৰ্বনেট যৌগ। কাৰ্বনেট যৌগই কেতিয়া তোমাৰ কাৰ্বন ডাই অক্সাইড গেছ ফৰ্মেশ্যন কৰে? যেতিয়া তোমাৰ এচিডৰ লগত বিক্ৰিয়া কৰে। এইটো মনত ৰাখিবা, কাৰ্বনেট যৌগই তোমাৰ এচিডৰ লগত বিক্ৰিয়া কৰিলে তোমাৰ কি গেছ ফৰ্মেশ্যন হয়? কাৰ্বন ডাই অক্সাইড গেছ ফৰ্মেশ্যন হয়। আৰু ইয়াতে যিটো যৌগ গঠন হ'ব, সেই যৌগটো তোমাৰ কি হ'ব? কেলছিয়াম ক্লৰাইড প্লাছ কাৰ্বন ডাই অক্সাইড। তো ইয়াতে তোমাৰ এক্সৰ ঠাইত আমি কি বহাব লাগিব? HCl, অৰ্থাৎ হাইড্ৰক্লৰিক এচিড। এইটো বি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা। 5 নম্বৰ কুৱেশ্যনত কি কৈছে? Why does dry hydrochloric gas not change the color of dry litmus paper? শুকান হাইড্ৰক্লৰিক গেছে লিটমাছৰ বৰণ কিয় সলনি কৰিব নোৱাৰে বা কিয় সলনি নকৰে? এতিয়া চোৱা, যিবোৰ তোমাৰ হাইড্ৰক্লৰিক এচিড যে আছে, এইটো তোমাৰ যদি ৱাটাৰ নাথাকে, অৰ্থাৎ পানী যদি নাথাকে, তেতিয়াহ'লে ইহঁতে তোমাৰ হাইড্ৰজেন আয়ন বা তোমাৰ হাইড্ৰনিয়াম আয়ন কি কৰিব নোৱাৰে? ফৰ্মেশ্যন কৰিব নোৱাৰে। আৰু এই হাইড্ৰজেন আয়ন বা হাইড্ৰনিয়াম আয়নে তোমাৰ কি কৰে? এইটোৰ এচিডিক নেচাৰটো তোমাৰ শ্ব' কৰে। তো যিহেতু তোমাৰ ৱাটাৰ নাথাকে, সেইকাৰণে ইহঁতে কি কৰিব নোৱাৰে? এচিডিক নেচাৰটো শ্ব' কৰিব নোৱাৰে। অৰ্থাৎ এইটো বি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াতে দিছে ৱাটাৰ ইজ ৰিকুৱাৰ্ড ফৰ দ্য ৰিয়াকশ্যন। যিহেতু এইটো তোমাৰ কি বুলি কৈছে? ড্ৰাই HCl বুলি কৈছে, অৰ্থাৎ শুকান হাইড্ৰক্লৰিক এচিড, তাতে পানী নাথাকে, সেইকাৰণে আমাৰ এইটো হ'ব বিক্ৰিয়াৰ বাবে পানীৰ প্ৰয়োজন হয়। তো এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত চোৱা, 6 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে? হোৱাট হেপেন্স ৱেন কনচেনট্ৰেটেড হাইড্ৰক্লৰিক এচিড ইজ মিক্সড উইথ ছ'ডিয়াম হাইড্ৰক্সাইড? ঘাৰ হাইড্ৰক্লৰিক এচিডৰ লগত ছ'ডিয়াম হাইড্ৰক্সাইড মিহলি কৰিলে কি হ'ব? ইয়াতে চোৱা, তোমাৰ দিয়া আছে কি কি? ঘাৰ তোমাৰ কি দিয়া আছে? হাইড্ৰক্লৰিক এচিড, অৰ্থাৎ HCl দিয়া আছে, আৰু তাৰ লগত মিক্স কৰা হৈছে ছ'ডিয়াম হাইড্ৰক্সাইড NaOH। এতিয়া এই দুটাৰ মাজত বিক্ৰিয়া কৰিলে উৎপন্ন হ'ব ছ'ডিয়াম ক্লৰাইড আৰু ৱাটাৰ। এইটো চোৱা, তোমাৰ আমি সকলোৱে জানো যে এচিড আৰু ক্ষাৰকৰ মাজত যিটো বিক্ৰিয়া হয়, সেইটো তোমাৰ এক্সোথাৰ্মিক হয়। অৰ্থাৎ তোমাৰ কি কৰে? প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে, অৰ্থাৎ দ্ৰৱটোৰ উষ্ণতা কি হ'ব? বৃদ্ধি পাব। টেম্পাৰেচাৰ অফ দ্য সলিউশ্যন উইল ইনক্ৰিজ। দ্ৰৱটোৰ উষ্ণতা কি পাব? বৃদ্ধি পাব। টেম্পাৰেচাৰ এইটো ডিক্ৰিজ নহয়, আৰু একেওতো নাথাকে, তো ইনক্ৰিজ যিহেতু হ'ল। আৰু যিহেতু এইটো এটা তোমাৰ নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন হয়, অৰ্থাৎ তোমাৰ কি হয়? এইটো এটা প্ৰশমন বিক্ৰিয়া হয়। যিহেতু তোমাৰ এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয়, সেইকাৰণে এইটো এটা প্ৰশমন বিক্ৰিয়াও হয়, অৰ্থাৎ এইটো লৱণ আৰু পানী উৎপন্ন হ'ব। আমি কোনটো কাৰেক্ট পালোঁ? এইটো 1 নম্বৰ আৰু 4 নম্বৰ কাৰেক্ট পালোঁ। তো 1 আৰু 4 এইটো এ নম্বৰ অপশ্যনত আছে, তো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো চোৱা। 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে? হুইচ অফ দ্য ফলোয়িং কেন আণ্ডাৰগো কেমিকেল ৰিয়েকশ্যন? তলত কোনটোৰ ক্ষেত্ৰত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ব? ইয়াতে যিকেইটা এলিমেণ্ট দিয়া আছে বা যিকেইটা মৌল তোমাৰ দিয়া আছে বা কম্পাউণ্ড বা যৌগ দিয়া আছে, এইকেইটাৰ ক্ষেত্ৰত তোমাৰ কোনটোৰ ক্ষেত্ৰত তোমাৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ব? যিটো তোমাৰ কি হয়? এটাতকৈ আনটো অধিক সক্ৰিয় হ'ব লাগিব, তেতিয়াহে তোমাৰ এইটো সংঘটিত হ'ব। ইয়াতে আইৰণ মেগনেছিয়ামক অপসাৰিত কৰিব নোৱাৰে, কাৰণ মেগনেছিয়ামটো আইৰণতকৈ বেছি সক্ৰিয় হয়। লেডে তোমাৰ মেগনেছিয়ামক অপসাৰিত কৰিব নোৱাৰে, কাৰণ মেগনেছিয়ামটো লেডতকৈ বেছি সক্ৰিয়। ইয়াতে তোমাৰ আইৰণে জিংককো তোমাৰ অপসাৰিত কৰিব নোৱাৰে, কাৰণ জিংকৰ তুলনাত আইৰণটো কম সক্ৰিয়, অৰ্থাৎ জিংক অধিক সক্ৰিয়। কিন্তু এইটো চোৱা, আইৰণে কপাৰক ইয়াতে কি কৰিব পাৰিব? ডিছপ্লেচ কৰিব পাৰিব, অপসাৰিত কৰিব পাৰিব। ইয়াৰ ফলত তোমাৰ উৎপন্ন হ'ব কি? ইয়াৰ ফলত উৎপন্ন হ'ব তোমাৰ এইটো আইৰণ সালফেট প্লাছ কপাৰ। আইৰণ সালফেট প্লাছ কি উৎপন্ন হ'ব? কপাৰ হ'ব। এইটো ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন ইয়াতে সংঘটিত হ'ব। গতিকে ইয়াৰে ডি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত তোমাৰ 8 নম্বৰ কুৱেশ্যনটো চাওঁ। দ্য ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ 3 এলিমেণ্টছ X, Y, Z 28 Y 287 আৰু Z আছে 282। হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট? এইটো তুমি লিখি লোৱা। ইয়াতে এক্সৰ দিয়া আছে তোমাৰ 28, তাৰপিছত ৱাইৰ দিয়া আছে 287,
আৰু জেডৰ দিয়া আছে তোমাৰ 282 এটা লক্ষ্য কৰা 28 মানে হৈছে 10 মানে 10টো কাৰ হয় নিয়নৰ হয় যেটো এটা তোমাৰ কি হয় সম্ৰান্ত গেছ হয় অৰ্থাৎ নোবেল গেছ হয় 287 কাৰ হয় ক্লোৰিন হয় ক্লোৰিনৰ হৈছে 17 এটো 28 10 আৰু 7 17 হয় তো 17 হৈছে ক্লোৰিনৰ ক্লোৰিন হলে তোমাৰ এটো কি হ'ব অধাতু হ'ব ক্লোৰিনটো কি হয় অধাতু হয় অৰ্থাৎ নন মেটেল হয় 282 মানে 12 হয় তো 12 কাৰ হয় মেগনেসিয়ামৰ হয় আৰু মেগনেসিয়াম এটা কি হয় তোমাৰ মেটেল হয় এতিয়া ইয়াতে যিকেইটা অপশন আছে হেতু চোৱা x টো সম্ভ্ৰান্ত y টো ধাতু বুলি কৈছে চোৱা কিন্তু y টো অধাতু হয় গতিকে আমাৰ এটো নহয় এটো নহব y is a non metal and z is metal y টো অধাতু হয় y টো অধাতু আৰু তোমাৰ z টো ধাতু এটো শুদ্ধ হয় গতিকে আমাৰ বি নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 9 নম্বৰ প্ৰশ্নটো চোৱা 9 নম্বৰ প্ৰশ্নত কি কৈছে which property of metal makes them suitable for making electrical wires তলৰ কোনটো ধৰ্মৰ বাবে ধাতুবোৰক বৈদ্যুতিক তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি এটো ডাক্টাইলিটি হয় অৰ্থাৎ নমনীয়তা গুণৰ কাৰণে ইয়াৰ পিছত তোমাৰ 10 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে why are carbon compounds generally poor conductors of electricity কাৰ্বন যৌগবোৰ সাধাৰণতে বিদ্যুতৰ কুপৰিবাহী কিয় হয় তোমালোকে এটা কথা মনত ৰাখিবা যিবোৰ কাৰ্বন যৌগ আছে সেইবোৰে সদায় তোমাৰ কি কৰে কোভ্যালেন্ট বন্ড ফৰ্মেশন কৰে ঠিক আছে কোভ্যালেন্ট বন্ড অৰ্থাৎ তোমাৰ সহযোগী বন্ধনী গঠন কৰে আৰু সহযোগী বন্ধনী তোমাৰ কি নাথাকে কোনো ফ্ৰী ইলেক্ট্ৰন নাথাকে অৰ্থাৎ মুক্তভাৱে কোনো ইলেক্ট্ৰন নাথাকে সেই কাৰণে হতে ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰিব নোৱাৰে তো এইটো অপশন কোনটো অপশনত আছে চোৱা এটো কৈছে কাৰ্বনে আয়নিক বন্ধনী গঠন কৰে এটো নহয় কাৰ্বন যৌগত মুক্ত ইলেক্ট্ৰন নাথাকে কাৰ্বন কম্পাউন্ডস ডু নট হ্যাভ ফ্ৰী ইলেক্ট্ৰনস এটো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 11 নম্বৰ কোৱেশ্চনটো চোৱা আইডেন্টিফাই দ্য unsaturated compounds from the following এটা সা unsaturated অৰ্থাৎ তোমাৰ অসংপৃক্ত হাইড্ৰকাৰ্বন সমূহ ইয়াৰ পৰা আমাৰ বাছি উলিয়াবলৈ দিছে আমি সকলোৱে জানো যিবোৰ তোমাৰ এলকেন আছে এলকেনবোৰ তোমাৰ সংপৃক্ত হয় এটো সংপৃক্ত আৰু তোমাৰ এলকিন আৰু এলকাইন আৰু কি এলকাইন এই দুটা হৈছে তোমাৰ কি অসংপৃক্ত ঠিক আছে তো তোমাৰ যদি এলকিন যৌগ হয় লাষ্টত তোমাৰ ইন শব্দ ইউজ হ'ব আৰু এলকাইন হলে লাষ্টত তোমাৰ আইন শব্দ যোগ হবে তে তুমি নাম কেটা চোৱা প্ৰপেন এটো তাৰ মানে কি এলকেন গতিকে এটো নহয় প্ৰপিন লাষ্টত ইন আহিছে গতিকে এটো হ'ব প্ৰপাইন লাষ্টত আইন আহিছে গতিকে এটো হ'ব ক্লোৰোপ্ৰপেন এটো লাষ্টত এন আহিছে এটো হৈছে তোমাৰ সংপৃক্ত গতিকে তোমাৰ বি আৰু সি হ'ব বি আৰু সি কোনটো অপশনত আছে এটো তোমাৰ ডি নম্বৰ অপশনত আছে গতিকে ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত 12 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে which of the following hydrocarbon will show the addition reaction তলৰ কোনটো হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখাব সো যোগাত্মক বিক্ৰিয়া কেৱল তোমাৰ কি কৰে আনসেচুৰেটেড হাইড্ৰকাৰ্বনেহে দেখুৱায় আনসেচুৰেটেড হাইড্ৰকাৰ্বনেহে কেৱল যোগাত্মক বিক্ৰিয়া দেখুৱায় অৰ্থাৎ তোমাৰ অসংপৃক্ত হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায় অলপ আগতে যে ডিসকাশন কৰিলো হেতু আৰু এটো সেমে হয় এটো এটো তোমাৰ কি হয় C2H6 এটো হৈছে তোমাৰ কি ইথেন এটো ইথেন হয় এটো হৈছে তোমাৰ এটো হৈছে প্ৰপিন এটো কি হ'ব প্ৰপিন হ'ব কাৰণ তোমাৰ এটো CnH2n ৰ ফৰ্মুলাত আছে এটো তোমাৰ এলকিনৰ ফৰ্মুলা হয় ঠিক আছে তোমালোকৰ আণবিক সংকেত কেনেকৈ লেখা হয় এই বিষয়ে বহুত জিলাত আলোচনা কৰা হৈছে তোমালোকে হেবোৰ ভিডিও চাই লবা এটো মিথেন হয় এটো এলকেন হয় এটো নহয় আৰু এটো তোমাৰ আছে এটো এলকেন হয় গতিকে তোমাৰ কেৱল এটাই হ'ব হেতু হ'ব বি নম্বৰ অপশনটো গতিকে বি নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰটো চোৱা ইলেক্ট্ৰনিক কনফিগাৰেশন এটো তোমাৰ এটো দিয়া আছে ইলেক্ট্ৰনিক কনফিগাৰেশন অফ এলুমিনিয়াম এটো Al হ'ব Al3+ ইজ আয়নৰ ইলেক্ট্ৰনৰ বিন্যাস এটো চোৱা আমি সকলোৱে জানো এলুমিনিয়ামৰ এটমিক নাম্বাৰ অৰ্থাৎ পাৰমাণবিক সংখ্যা 13 ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কেনেকুৱা হ'ব 283 হ'ব কিন্তু ইয়াতে চোৱা তোমাৰ এলুমিনিয়াম তোমাৰ কি আছে 3 কেটায়ন আছে 3 কি আছে কেটায়ন অর্থাৎ তোমার এই তিনিটা তোমার কি কৰিব ই রিলিজ কৰিব অর্থাৎ এৰি দিব গতিকে ইয়াৰ ইলেক্ট্ৰনিক কনফিগারেশন কি হ'ব 28 হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট হয় এটো কিন্তু কনফিউজ নহবা যেহেতু তোমাৰ ইয়াতে তিনিটা কেটায়ন আছে গতিকে তিনিটা ইলেক্ট্ৰন এৰি দিব আৰু ৰৈ যাব দুটা এটো 2 আৰু 8 অর্থাৎ তিনটা ৰৈ যাব তো সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 14 নম্বৰ চোৱা আইডেন্টিফাই দ্য গ্ৰুপ হুইচ ইজ নট এ ডোবাৰিনেট ট্ৰাইড ডোবাৰিনেটৰ ট্ৰাইড কেইটা আছিল তিনিটা আছিল এটা হৈছে তোমাৰ লিথিয়াম সোডিয়াম পটাছিয়াম ক্যালসিয়াম স্ট্ৰনটিয়াম বেৰিয়াম
আৰু ক্লোৰিন ব্ৰোমিন আয়োডিন এইটো আই হ'ব ক্লোৰিন ব্ৰোমিন আয়োডিন তো তোমাৰ এই তিনিটাতো হয় কিন্তু আমাৰ সুধিছে নহয় গতিকে এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত তোমাৰ 15 নম্বৰ কুৱেশ্যনটো চোৱা এন এলিমেণ্ট এক্স এইটো চোৱা এক্স এটা এলিমেণ্ট দি আছে যাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন দিয়া আছে 282 কম্বাইন সেপাৰেটলি উইথ সালফেট এণ্ড ফসফেট ইয়াতে চোৱা যেটো সালফেট আমাৰ মলিকুল আছে হেতুৰ ভ্যালেন্সি 2 হয় আৰু তোমাৰ ফসফেটৰ ভ্যালেন্সি তোমাৰ কি হয় 3 হয় the chemical formula of the compounds are তেতিয়াহলে কম্পাউণ্ডৰ ফৰ্মুলা কি হ'ব সো ইয়াৰো তোমাৰ ভ্যালেন্সি 2 হয় গতিকে যদি তোমাৰ সালফেটৰ লগত আহে তেতিয়াহলে কি হ'ব XO4 হ'ব ইয়াতে তোমাৰ 2 আহিব ইয়াতে 2 আহিব এটো সালফেটৰ ভ্যালেন্সি X ল'ব আৰু X ৰ ভ্যালেন্সি সালফেট ল'ব যেটো 2 টো লিখিব নালাগে গতিকে এটো কি হ'ব XSO4 থাকিব অনলি ঠিক আছে এটা XSO4 ক'ত আছে ইয়াতে নাই ইয়াতেও নাই XSO4 এই দুটাত আছে B আৰু D গতিকে দুটাৰ যিকোনো এটা হ'ব আৰু যদি ফসফেটত আহে X ৰ ভ্যালেন্সি হৈছে 2 আৰু তোমাৰ ফসফেটৰ ভ্যালেন্সি হৈছে 3 গতিকে ইয়াৰে তোমাৰ কি আহিব X3PO4 এটো 2 আহিব X কাৰণ তোমাৰ X ৰ যেটো ভ্যালেন্সি হেতু ফসফেটে ল'ব আৰু ফসফেটৰ ভ্যালেন্সিটো X এ ল'ব গতিকে X3PO4 হ'ব X3PO4 2 গতিকে এটো বি নম্বৰ অপচনত আছে গতিকে আমাৰ বি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব এটো তোমালোকে ক্লাস 9 ত শিকিছা যে তোমাৰ x ৰ ভ্যালেন্সি 1 হলে আৰু যদি y ৰ ভ্যালেন্সি যদি 2 হয় তেতিয়াহলে এটোৰ কম্পাউন্ডৰ ফৰ্মেশন কি হ'ব x2y1 ক্রস মাল্টিপ্লিকেশন হয় এটো এনেকে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 60 নম্বৰটো কি কৈছে হোৱাট ইজ দ্য ফাংশনাল ইউনিট অফ কিডনি বৃক্কৰ কাৰ্যকৰী একক কি হয় এটো নেফ্ৰন হয় এই নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 17 নম্বৰ কোৱেশ্চনটো চা কি কৈছে এটো অ্যাসারশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় অ্যাসারশনত দিছে সালভিয়া কন্টেইনস পেপচিন এনজাইমস এটো লালটিত পেপচিন উৎসেচক থাকে যেটো তোমাৰ কি হয় মিস্টেক কি হয় রং হয় এটো রং হয় তোমাৰ লালটিত পেপচিন না থাকে লালটিত তোমাৰ এমাইলেজ হে থাকে এমাইলেজ থাকে লালটিত কি থাকে এমাইলেজ থাকে আৰু পেপচিনে শ্বেতহাৰক শ্ৰেণীলৈ ভাঙি দিয়ে আৰু তোমাৰ পেপচিনে তোমাৰ কি কৰে এটো তোমাৰ ফ্যাটবোৰ হে তোমাৰ ব্ৰেকডাউন কৰে ফ্যাট ব্রেকডাউনস পেপচিনৰ কাম হৈছে তোমাৰ ফ্যাট অৰ্থাৎ তোমাৰ চৰ্বি তোমাৰ ভাঙি পেলোৱা এতে আৰু তোমাৰ যেটো শ্বেতহাৰক শ্ৰেণীলৈ যে সৰল কৰে হেতুৰ কাম হৈছে তোমাৰ এমাইলেজৰ হেতু এমাইলেজৰ কাম হৈছে এটো গতিকে আমাৰ দুটা কি হয় ইনকারেক্ট হয় অ্যাসারশন আৰু ৰিজন দুটা ইনকারেক্ট কোনটো অপচনত আছে সো এটো তোমাৰ ডি নম্বৰ অপচনত আছে গতিকে আমাৰ ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এর পিছত 18 নম্বৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ কোৱেশ্চনত কি কৈছে the function of a and b shown in the diagram are চিত্ৰত দেখুৱা ধৰণে a আৰু b ৰ কাৰ্যফল চোৱা এটো কি হয় এটো হৈছে তোমাৰ ষ্টমেটা এটো কি হয় ষ্টমেটা এটো তাৰ মানে তোমাৰ পত্ৰৰন্ধ্ৰ এটো হৈছে পত্ৰৰন্ধ্ৰ তো পত্ৰৰন্ধ্ৰৰ কাম আৰু এটো হৈছে তোমাৰ ৰক্ষিকোষ এটো কি ৰক্ষিকোষ মানে এটো হৈছে তোমাৰ গাৰ্ড সেল এটো কি হয় গাৰ্ড সেল হয় তো তোমাৰ ৰক্ষিকোষৰ কাম কি আৰু পত্ৰৰন্ধ্ৰৰ কাম কি আমি সকলে জানো এটো চা তোমাৰ এ মানে হৈছে কি আছিল ৰক্ষিকোষ আছিল পত্ৰৰন্ধ্ৰ আছিল তো পত্ৰৰন্ধ্ৰৰ সহায়ত তোমাৰ গেছৰ আদান প্ৰদান হয় এটো তোমাৰ কি হয় কারেক্ট হয় এটো বি দিছে চোৱা ইট opens pores when water flows into part a and close when there flush it এটো তোমাৰ কি হয় কারেক্ট হয় না এই অংশত পানী সোমালে স্ফীত হৈ পৰে আৰু যেতিয়া সংকৃষ্ট হয় ই বন্ধ হৈ পৰে এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় গতিকে তোমাৰ কি হ'ব দুটা কারেক্ট হ'ব এটো both a and b are correct এটো তোমাৰ a নম্বৰ অপচনটো কি হ'ব শুদ্ধ উত্তৰ হ'ব 19 নম্বৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে এটো 19 নম্বৰ which of the following is plant hormone কোনটো তোমাৰ কি হয় উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হয় এটো সাইটোকাইনিন হ'ব এটো তোমাৰ ইনসুলিন এস্ট্ৰোজেন আৰু থাইৰক্সিন এই গুটে কেটা হৈছে তোমাৰ মানুহৰ হয় আৰু এটো তোমাৰ প্ল্যান্টৰ হয় অৰ্থাৎ উদ্ভিদৰ হয় এৰ পিছত 20 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে a child suddenly touched a burning candle and pulled his hand away in which order the different types of neurons involved in the case এটা শিশুৱে হাতখন হঠাৎ জ্বলি থকা মোমবাতি এডালত লগাত হাতখন আঁতৰাই আনিলে এই ক্ষেত্ৰত বিভিন্ন স্নায়ুকোষ কোনটো ক্ৰমত কাৰ্য কৰিব তো ইয়াৰ শুদ্ধ উত্তৰ তোমাৰ কোনটো হ'ব এটা তোমাৰ সি নম্বৰ অপচনটো কারেক্ট হ'ব সেন্সৰি নিউৰন মোটৰ নিউৰন আৰু ৰিলে নিউৰন অৰ্থাৎ সংজ্ঞাবাহী স্নায়ু ঐক্যবাহী স্নায়ু আৰু অন্তৰ্বৰ্তী স্নায়ু এটো সি নম্বৰ অপচনটো
কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে 21 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এটা। অবজাৰ্ভ দ্য ফিগাৰ গিভেন বিলো, সাম পাৰ্টছ আৰ লেবেলড এজ PQRS, এইটো PQRS and T given below are function associated with this part. Which part of the brain is matched with the incorrect function? এটা তোমার কি কৈছে ইনকারেক্ট ফাংশনৰ লগত তোমাৰ কোনটো মিলিছে, আচ্ছা সেইটো আমাৰ লাগে। ইনকারেক্ট ফাংশনৰ লগত কোনটো মিলিছে সেইটো আমাৰ লাগে। তো কি কৈছে তলৰ চিত্ৰটো নিৰীক্ষণ কৰা, কিছুমান অংশত PQRS আৰু T চিহ্নিত কৰা আছে আৰু এই অংশবোৰৰ লগত জড়িত কাৰ্যবোৰ দিয়া আছে। মগজুৰ কোনটো অংশ কাৰ্যৰ সৈতে অশুদ্ধকৈ মিলোৱা আছে, অশুদ্ধকৈ সুধিছে আমাৰ, শুদ্ধকৈ সোধা নাই, অশুদ্ধকৈ মিলোৱা আছে সেইটো আমাক লাগে। এতে চা তুমি প্ৰথমতে জানিব লাগিব যে এই পাৰ্টবোৰ কি হয়। ইয়াতে যেটো তোমাৰ ওপৰত যেটো পাৰ্ট আছে সেইটো তোমাৰ কি হয়, সেইটো হৈছে তোমাৰ সেৰিব্ৰাম, সেইটো হৈছে সেৰিব্ৰাম হয় নে, এইটো হৈছে তোমাৰ কি সেৰিবেলাম, এইটো হৈছে সেৰিবেলাম, এইটো হৈছে তোমাৰ স্নায়ুৰ উজ্জু অৰ্থাৎ স্পাইনেল কোড, এইটো হৈছে স্নায়ুৰ উজ্জু, স্নায়ুৰ উজ্জু, এইটো স্পাইনেল কোড হয়, স্পাইনেল কোড। এইটো হৈছে তোমাৰ পিটুইটাৰি, এইটো কি হয়, এইটো পিটুইটাৰি হয় হয়নে। আৰু তোমাৰ ইয়াতে তোমাৰ পি দিয়া আছে, এইটো ভিতৰ এইখিনি দিয়া আছে হয়নে, এইখিনি হলে তোমাৰ ভিতৰৰ যিখিনি দিয়া আছে সেইখিনি তোমাৰ মিড ব্ৰেইন হয়, মিড ব্ৰেইন, এইটো মিড ব্ৰেইন। এতিয়া তোমাৰ ফাংশনৰ লগত মিলাব লাগে। সব পিটু পিটুইটাৰি, পিটুটো পিটুইটাৰি নহয়, পিটু পিটুইটাৰি নহয়, এইটো তোমাৰ মিড ব্ৰেইন আছিল। তো মাষ্টাৰ হৰমোন নিহৰণ কৰে, মাষ্টাৰ হৰমোন পিটুইটাৰি গ্ল্যান্ডে তোমাৰ মাষ্টাৰ হৰমোন নিহৰণ কৰে। কিউ কন্ট্রোলস দ্য টেম্পারেচার, এটা তোমার কিউটো কি আছিল, পিটুইটারি আছিল। কিউ এটো তোমাৰ কি এইটো কৰা নাছিল না, এইটো পিউৰ যিটো কিউ আছে সে যেটো তোমাৰ পিটুইটারি আছে সেইটোৱে তোমাৰ মাষ্টাৰ গ্ল্যান্ডটো কি কৰিছিল মানে নিহৰণ কৰিছিল। গতিকে এইটো তোমাৰ কিউটো কি হ'ব, অশুদ্ধ হ'ব। ইয়াৰ পিছত কৈছে তোমাৰ কন্ট্রোলস আনকনসিয়াস এক্টিভিটিস আর, এটা আর হৈছে স্নায়ুৰুজ্জু, স্নায়ুৰুজ্জু তোমাৰ কি কৰে হ্যাঁ, স্নায়ুৰুজ্জুৰ কথা কৈছে, অনৈচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে, যেটো তোমাৰ সেৰিব্ৰাম হ'ব লাগিছিল, টিৰ লগত এইটো মিলিব লাগিছিল, গতিকে এইটো অশুদ্ধ হয়। হেল্পস টু কন্ট্রোল দ্য ব্যালেন্স, এতে এস আছে, এস তোমাৰ সেৰিবেলাম আছিল, গতিকে এইটো কাৰেক্ট হয়। আৰু তোমাৰ কন্ট্রোলস হাঙ্গার এন্ড থ্রাস্ট, টি সেরিব্রাম, কিন্তু হ'ব লাগিছিল তোমাৰ পি, গতিকে এইটো তোমাৰ কি হয় ইনকাৰেক্ট হয়। তাৰ মানে আমাৰ আৰ এস আৰু টি কি হ'ব শুদ্ধ হ'ব, আৰ এস টি শুদ্ধ। ক'ত আছে আৰ এস টি ইয়াতে দিয়াই নাই, পি কিউ টি পি কিউ টি দিয়া আছে, এইটো তোমাৰ পি কিউ টি আৰু ইফালে দিয়া আছে তোমাৰ আচ্ছা পি কিউ টি না, এইটো পি কিউ টি, পি কিউ টি। আচ্ছা তো তোমার এইটো বি নম্বৰ অপশনটো কারেক্ট হ'ব না, বি নম্বৰ অপশনটো কারেক্ট হ'ব। ইয়াতে তোমাৰ পি মাষ্টাৰ গ্ল্যান্ড হয়, তার মানে পি টু এইটো পিটুইটারি দিয়ে তার মানে হ'ব লাগিব, পিটু পিটুইটারি হ'ব লাগিব, পিটুইটারি তুমি ইয়াতে হয়। তাৰপিছত তোমাৰ কন্ট্রোলস দ্যাট বডি টেম্পারেচার, কিউ পিটুইটারি হয় এইটো ইয়াতে, আর মিড ব্রেইনটো হয়, এইটো কন্ট্রোলস দ্য বডি টেম্পারেচার। আচ্ছা আর তোমার এখানে এস টু সেরিবেলাম হয়, যে তোমাকে একটু হেল্পস করে, এটা তো ঠিক আছে। আর অনৈচ্ছিক এইটো তোমাৰ কারেক্ট হয়। তো ইয়াতে তোমাৰ পি কিউ আৰু টি এইকেইটা ইনকারেক্ট হয়, পি কিউ আৰু টি এইকেইটা ইনকারেক্ট হয়, গতিকে তোমাৰ এইটো কারেক্ট হ'ব, ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 22 নম্বৰটো, দ্য পিৰিয়ড ডিউৰিং এডলেসেন্স when the reproductive tissue begin mature is called, মানে কৈশোৰকালৰ সময়ত যেটো প্ৰজনন কলাসমূহ পূৰ্ণতাপ্ৰাপ্ত পাবলৈ ধৰে তাক কি বুলি কোৱা হয়, পিউবাৰ্টি বুলি কোৱা হয়, যৌৱনকাল বুলি কোৱা হয়। এইটো তোমাৰ বি নম্বৰ অপশনটো কারেক্ট হ'ব। 23 নম্বৰ কুৱেশ্যনটো চোৱা, এটা কি কৈছে, দ্য প্ৰসেছ অফ ডিভিজন অফ সেল ইনটু সেভাৰেল সেলস ডিউৰিং ৰিপ্ৰডাকশ্যন ইন প্লাজমোডিয়াম ইজ টাইমড এজ, মানে প্লাজমোডিয়ামত বহুকেইটা কোষ মানে বহু বিভাজন হৈ তোমাৰ কি কৰে, বহুকেইটা কোষ হ'লে তোমাৰ পৰিৱৰ্তিত হয়, এই প্ৰক্ৰিয়াটোক তোমাৰ কি বুলি কোৱা হয়, এইটোক বাইনাৰী ফিউজন বুলি কোৱা হয়। গতিকে এটা ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব। ইয়াৰ পিছত তোমাৰ 24 নম্বৰ চোৱা, এইটো ষ্টেটমেন্ট বেস কুৱেশ্যন হয়।
মেনচুৰেশ্যন ইজ দ্য ৰেগুলাৰ ডিscharge ফৰ ব্লাড ফ্ৰম দ্য থিক তোমাৰ ইউটেৰাইন লাইনিং। ঋতুস্ৰাৱ হৈছে জৰায়ুৰ অন্ত আচ্ছাদকখন ভাঙি নিয়মিতভাৱে হোৱা ৰক্তক্ষৰণ। এইটো চা নিয়মিত শব্দটো ইউজ কৰিছে, অৰ্থাৎ এইটো তোমাৰ ৰেগুলাৰ কথা কৈছে, ৰেগুলাৰ নহয়, এইটো তোমাৰ মাহত এসপ্তাহে হয়। গতিকে আমাৰ এই ষ্টেটমেণ্টটো কি হ'ব? ইনকাৰেক্ট হ'ব। 2 নম্বৰ কৈছে মেনচুৰেশ্যন অকাৰ্ছ when egg is fertilized by sperm। সেইটো চা মেনচুৰেশ্যন কেতিয়া হয়? যেতিয়া তোমাৰ যিটো এগ থাকে সেইটো তোমাৰ ফাৰ্টিলাইজ নহয়, নিষেচন নহ'লেহে তোমাৰ কি হয়? ৰক্তক্ষৰণ হয় বা ঋতুস্ৰাৱ হয়। ইয়াতে কৈছে নিষেচন হ'লেহে হয়, গতিকে এইটো তোমাৰ ইনকাৰেক্ট হ'ব। তাৰমানে তোমাৰ ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2 দুয়োটা কি হয়? ভুল হয়, দুয়োটা ভুল হয়। কোনটো অপশ্যনত আছে? দুয়োটা ভুল। এইটো তোমাৰ ডি নম্বৰ অপশ্যনত আছে বোথ ষ্টেটমেণ্ট এণ্ড ফলছ, এইটো কাৰেক্ট হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা 25 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে? হুইচ অফ দ্য ফলোইং ডিটাৰমাইন্স দ্য ছেক্স অফ এ চাইল্ড। তলৰ কোনটো এটা শিশুৰ লিংগ নিৰ্ধাৰণ কৰে? চোৱা লিংগ নিৰ্ধাৰণ ক্ষেত্ৰত তোমাৰ পেৰেণ্টৰ থাকে, ফাদাৰৰ থাকে তোমাৰ XY আৰু তোমাৰ মাদাৰৰ কি থাকে? XX থাকে। এতিয়া যিটো Y আছে, Y তোমাৰ কি কৰিব? ডিটাৰমাইন কৰিব কোনজন ছোৱালী হ'ব, কোনজন ল'ৰা হ'ব। যদি XX আহে তেতিয়াহ'লে তোমাৰ এইটো গাৰ্ল হ'ব, আৰু যদি XY আহে তেতিয়াহ'লে সেইজন কি হ'ব? বয় হ'ব। ইয়াতে তোমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো দ্য প্ৰেজেঞ্চ অফ Y ক্ৰম'জম ইন এ স্পাৰ্ম, এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 26 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে? হুইচ ওৱান ইজ এ পচিবল প্ৰগেনী ইন আফটাৰ জেনেৰেশ্যন of pure breed tall plant with round seed and dwarf plant with wrinkle seed। ঘূৰণীয়া বীজৰ ওখ গছ আৰু সুতুৰা বীজৰ চাপৰ গছৰ মাজত সংকৰণ পৰীক্ষাত F2 জোনত উৎপন্ন হোৱা উদ্ভিদৰ সম্ভাৱনা থকা চৰিত্ৰবোৰ হ'ল। তো যিহেতু ইয়াতে F2 জোনত কথা কৈছে, গতিকে ইয়াতে আমি ভেৰিয়েশ্যন দেখা পাম, মানে পৰিৱৰ্তনকে আমি ইয়াতে কি কৰিম? দেখা পাম। তো সেই পৰিৱৰ্তনৰ পৰা লক্ষ্য কৰিবলৈ হ'লে আমি কি পাম? ইয়াতে প্ৰথমতে ঘূৰণীয়া, তাৰপিছত পাম ওখ, অৰ্থাৎ ঘূৰণীয়া বীজৰ ওখ গছ। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 27 নম্বৰ কুৱেশ্যনটো চোৱা দ্য প্ৰডাক্ট ফৰ্মড ইন দ্য এক্সপেৰিমেণ্ট কণ্ডাক্টেড বাই মিলাৰ এণ্ড ইউৰি ৱাজ। মিলাৰ আৰু ইউৰিৰ পৰীক্ষাত উৎপন্ন হোৱা যৌগটো কি আছিল? এইটো তোমাৰ এমিনো এচিড আছিল। এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। আৰু তোমাৰ ইয়াতে তোমালোকে মনত ৰাখিবা, যিটো মিলাৰ আৰু ইউৰিৰ যিটো পৰীক্ষা আছিল, সেই পৰীক্ষাটোৰ ডেছক্ৰিপশ্যনখিনি বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ এইটো পৰীক্ষাত অহাৰ বহুত চান্স আছে, তোমালোকে সেইখিনি চাই ল'বা। ইয়াৰ পিছত 28 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে? দ্য ৰেডিয়াছ অফ কাৰ্ভেচাৰ অফ এ কনভেক্স লেন্স ইজ 32 cm ইটছ ফ'কেল লেংথ। কি হ'ব? উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ, উত্তল দাপোনৰ কথা কৈছে, গতিকে উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ দিয়া আছে 32। তেতিয়াহ'লে লেন্সখনৰ কি ওলাব দিছে? ফ'কাছ দৈৰ্ঘ্য। তো আমি সকলোৱে জানো যে R ইজুৱেল টু কি হয়? 2F হয়, অৰ্থাৎ তোমাৰ F ইজুৱেল টু কি হ'ব? R/2 হ'ব। এটা তোমাৰ আৰৰ ভেলু দিয়া আছে 32 ডিভাইডেড বাই 2, মানে এইটো হ'ব তোমাৰ 16 cm। আৰু যদি তোমাৰ অৱতল হয়, অৰ্থাৎ যদি তোমাৰ কনকেভ হয়, মনত ৰাখিবা যদি কনকেভ হয় তেতিয়াহ'লে কিন্তু ফ'কেল লেংথটো তোমাৰ কি হ'ব? নিগেটিভ হ'ব। আৰু তোমাৰ যদি কনভেক্স হয় লেন্স, এইটো তোমাৰ পজিটিভ হ'ব। আৰু তোমাৰ যদি মিৰৰৰ কথা কোৱা উল্টা হয়, কনকেভ হ'লে তোমাৰ কি হয়? পজিটিভ হয়, আৰু তোমাৰ কনভেক্স হ'লে নিগেটিভ হয়। এইটো মিৰৰৰ ক্ষেত্ৰত কৈ আছোঁ দেই। আৰু লেন্সৰ ক্ষেত্ৰত কনকেভ হ'লে নিগেটিভ হ'ব, আৰু কনভেক্স হ'লে কি হ'ব? পজিটিভ হ'ব। ইয়াতে 16 হ'ব এনচাৰ। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব? এইটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 29 নম্বৰ কুৱেশ্যনটো চোৱা এছাৰশ্যনত কি কৈছে? মেগনিফিকেশ্যন অফ এ মিৰৰ হেজ ন' ইউনিট, এইটো কাৰেক্ট হয়। দাপোনৰ বিবৰ্ধনৰ কোনো একক নাথাকে, এইটো কাৰেক্ট হয়। কিহৰ কাৰণে একক নাথাকে? কাৰণ তোমাৰ যিটো মেগনিফিকেশ্যন হয়, মেগনিফিকেশ্যনটো তোমাৰ কি হয়? এটা অনুপাত হয়, ৰেচিঅ' হয়। ৰেচিঅ'ৰ কোনো কি নাথাকে? ইউনিট নাথাকে। ৰিজন দিছে চোৱা দ্য ৰেচিঅ' অফ হাইট অফ দ্য ইমেজ টু দ্য হাইট অফ দ্য অবজেক্ট দ্য লিনিয়াৰ মেগনিফিকেশ্যন প্ৰডিউচড বাই মিৰৰ। দাপোনৰ বিবৰ্ধন হৈছে প্ৰতিবিম্বৰ উচ্চতাৰ লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাত, এইটো কাৰেক্ট হয়। আৰু সেইকাৰণে যিহেতু অনুপাত হয়, সেইকাৰণে ইয়াৰ কোনো কি নাথাকে? একক নাথাকে। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এ নম্বৰটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত চোৱা 30 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে? এইটো বহুত ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। টু লেন্সেছ অফ দুটা লেন্স আছে, এইটো আমি ধৰিছোঁ P1
এইটো দিয়া আছে 2.50 ডায়োপ্টাৰ আৰু এটা দিয়া আছে তোমাৰ এইটো আমি ধৰিছো P2 ইকুৱেল টু এইটো দিয়া আছে -3.75 ডায়োপ্টাৰ combined together to form a compound lens যদি একেলগে সংযোগ কৰি এটা কি বনাইছে লেন্স এটা বনোৱা হৈছে তেতিয়ালে সেই লেন্সৰ ফোকাস দৈৰ্ঘ্য লাগে আমাৰ সেই লেন্সৰ কি লাগে ফোকাস দৈৰ্ঘ্য কি লাগে ফোকাস দৈৰ্ঘ্য লাগে তো আমি চোৱা এতে প্ৰথমতে আমি এটো তোমাৰ টোটাল উলাই লও ঠিক আছে P total কি হ'ব তোমাৰ এটো P1 প্লাস কি হ'ব P2 হ'ব কাৰণ ফোকাস দৈৰ্ঘ্য সৰি ক্ষমতা যোগ কৰি দিলে যৌগিক যেটো থাকে হেতু আমি ই পাও পাওয়ার পাও ঠিক আছে যৌগিক মানে এটোর এটো প্লাস করে দিম তো এটা আছে তোমার 2.50 আর এটা আছে প্লাস এটা আছে মাইনাস তো প্লাস মাইনাসে কি হয়ে যাব মাইনাস হয়ে যাব মাইনাস এটো কি হবে 3.75 এটা 1 এর পর এটো গলে তোমার কি থাকবে -1.25 থাকিব হয়না -1.25 ডায়োপ্টার হল এটা আমার লাগে কি তোমার ফোকাল লেন্থ লাগে তো আমি যা সকলে জানো p = কি হয় 1/f হয় অর্থাৎ তোমার f = কি হবে 1/p হবে তো 1/ এটা তোমার p এর ভ্যালু কিমান আছে -1.25 এটা তোমার এটো ক্যালকুলেশন কৰিলে এটো তোমার কিমান আহিব ওপৰত আহিব তোমাৰ 100 আৰু তলত আহিব 1.25 হয়নে আচ্ছা 1.25 1.2 বসি যাব মানে 125 ওপৰত 100 তো হৰণ তো না যায় না হৰণ যাব জানো হৰণ তো না যায় কাৰণ এতে তোমাৰ কি আছে 100 আছে আৰু তলত আছে তোমাৰ কিমান 125 গতিকে এটা পয়েন্ট এটা দিব লাগিব আৰু পয়েন্ট এটা দিলে তোমাৰ এটো যাব কিমান টাইমস 8 টাইমস কিমান যাব 8 টাইমস যাব গতিকে এটো হ'ব তোমাৰ -0.8 হ'ব তো -0.8 এটো তোমাৰ ডি নম্বৰ অপচনত আছে গতিকে ডি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰে যেটো কোৱেশ্চন আছে তোমাৰ 31 নম্বৰ যেটো কোৱেশ্চন আছে এটো কি কৈছে চোৱা জেনাৰেলি হুইচ পাৰ্ট অফ আवर আইজ ডোনেটেড আফটার ডেথ মৰাৰ পিছত বা মৃত্যুৰ পিছত আমি চকুৰ কোনটো অংশ দান কৰিব পাৰো একচুয়ালি তোমার কর্নিয়াটোহে তোমার কি করা হয় ডোনেট করা হয় কর্নিয়া কিন্তু ইয়াতে তোমার কর্নিয়া কোনো অপশনে নাই কর্নিয়া অপশন নাই গতিকে তোমালোকে এটো চাই লবা তো কর্নিয়া না থাকিলে তোমার এটো পিউপিল হ'ব পাৰে কিন্তু মেইন পার্টটো তোমার কর্নিয়াই হয় ঠিক আছে কর্নিয়া CORNEA কর্নিয়াটো আমি হে ডোনেট কৰো তো সেই হিচাপে চাবলৈ গলে এটো তোমার পিউপিলটো হ'ব লাগে ঠিক আছে তোমালোকে এবাৰ চাই লবাচোন যেহেতু কর্নিয়া অপশনটো নাই ইয়াতে এর পিছত 32 নাম্বার কোশ্চনটো চোৱা কার্ভেচার of eyelens causes decrease in its focal length that results in eye defect called চকুৰ লেন্সৰ অত্যাধিক বক্ৰতাই লেন্সৰ ফোকাস দৈৰ্ঘ্য কমায় এটো চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা মানে চকুৰ লেন্সৰ বক্ৰতা বৃদ্ধি কেতিয়া হয় যেতিয়া মানুহৰ কি হয় মায়োপিয়া হয় তাৰ মানে এৰে তোমাৰ এই নম্বৰ অপচনটো কি হ'ব এটো কারেক্ট অপশন হ'ব 33 নাম্বার কোশ্চনটো চোৱা which of the following phenomenon are responsible for formation of rainbow রামধেনু গঠনৰ বাবে কোনবোৰ পৰিঘটনা দায়ী রামধেনু গঠন হয় তোমাৰ কি হল কিহৰ কাৰণে হয় এটো ডিসপারশন অফ লাইট আৰু তোমাৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন আৰু তোমাৰ এটো বায়ুমণ্ডলীয় প্ৰতিহৰণ তো এটো তোমাৰ বিচ্ছুৰণ তাৰ পিছত আচ্ছা তোমাৰ বিচ্ছুৰণ বায়ুমণ্ডলীয় প্ৰতিহৰণ আভ্যন্তৰীণ পূৰ্ণ ফলন মানে আৰু তোমাৰ বিচ্ছুৰণ প্ৰতিহৰণটো হয় প্ৰতিহৰণো হয় তেতিয়াহলে তোমাৰ এটো তোমাৰ এতে অপশন কেটা তেনেকে দিয়াই নাই তেতিয়াহলে তোমাৰ কি হ'ব তোমাৰ এটো পোহৰৰ বিচ্ছুৰণ হ'ব আৰু ডিসপারশন অফ লাইট হ'ব আৰু তোমাৰ এটো এটমস্ফেরিক রিফ্র্যাকশন হ'ব এটো রিঅ্যাকশন এটো রিফ্র্যাকশন হ'ব বায়ুমণ্ডলীয় প্ৰতিহৰণ অর্থাৎ এ আৰু সি টো কারেক্ট হ'ব এতে চোৱা তোমাৰ যেটো মই কৈ দিও এইখিনি কথা মনত ৰাখা যেটো তোমাৰ ৰামধেনু আছে ৰামধেনুত বা রেইনবো তোমাৰ গঠন হ'বলৈ হলে প্ৰথমতে তোমাৰ কি হয় রিফ্র্যাকশন হয় ঠিক আছে প্ৰথমতে রিফ্র্যাকশন তাৰ পিছত তোমাৰ কি হয় ডিসপারশন হয় এইখিনি তোমালোকে মনত ৰাখা এইখিনি তোমাৰ ইম্পৰ্টেন্ট হয় ডিসপারশন হ'ব ডিসপারশন হোৱাৰ পিছত তোমাৰ কি হ'ব ইন্টারনাল রিফ্লেকশন হ'ব ইন্টারনাল রিফ্লেকশন আৰু তাৰ পিছত তোমাৰ কি হ'ব এটো রিফ্র্যাকশন হ'ব আকৌ রিফ্র্যাকশন হ'ব তো ইয়াতে তোমাৰ এই চাৰিটা পৰিঘটনা তোমাৰ জড়িত হৈ থাকে কিন্তু তেনেকুৱা অপশন এতে দিয়া নাই সেই কাৰণে ডিসপারশন আৰু তোমাৰ এটো রিফ্র্যাকশন এটো এ আৰু সি টো কারেক্ট হ'ব এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এর পিছত 34 নম্বৰ কোশ্চনটো চোৱা এটো তোমাৰ কি কৈছে which one of the following doesn't represent electric power of a circuit তলৰ কোনটিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ এটো কৰে আছে এটো নকৰে হ'ব ঠিক আছে ইয়াতে যেটো ডাজন বুলি কৈছে অৰ্থাৎ নকৰে এটো IR² হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 35 নম্বৰ কোশ্চনটো চোৱা
হোৱাট ইজ দ্য ফাংচন অফ এ ফিউজ ইন এন ইলেক্ট্ৰিক চাৰ্কিট বৈদ্যুতিক বৰ্তনীত ফিউজৰ ভূমিকা কি ফিউজৰ কাম হৈছে তোমাৰ টু প্ৰিভেণ্ট ফ্ল' অফ হাই কাৰেণ্ট এইটো তোমাৰ চি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 36 নম্বৰ কুৱেশ্যনটো চোৱা 36 নম্বৰ কুৱেশ্যনত কি কৈছে keeping the potential difference constant the resistance of the circuit is halved the current will become বিভৱবেদ স্থিৰ থকা অৱস্থাত ৰোধৰ পৰিমাণ পূৰ্বৰ তুলনাত আধা কৰা হ'ল বিদ্যুৎ প্ৰবাহৰ মান কি হ'ব 2 গুণ হ'ব তো তোমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় কিহৰ কাৰণে হয় জানানে কাৰণ তোমাৰ যেটো ৰোধ আছে অৰ্থাৎ r proportional to কি হয় 1/i হয় অৰ্থাৎ তোমাৰ যেটো ৰোধ আছে ৰোধটো তোমাৰ কি হয় প্ৰবাহৰ ব্যস্তানুপাত গতিকে এটো তোমাৰ এটো কি কৰা হৈছে 2 গুণ কম হৈছে অৰ্থাৎ হাফ কৰা হৈছে এটো যদি হাফ কৰা হয় মানে এটো হাফ ইকুয়াল টু কি 1/i গতিকে i ইকুয়াল টু কি হ'ব 2 হ'ব অৰ্থাৎ এটো 2 গুণ বাঢ়িব কি গুণ বাঢ়িব 2 গুণ এটো মনত ৰাখিবা ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো তোমাৰ বেলেগ বেলেগ জিলাত বেলেগ বেলেগ ধৰণে আহিছে 37 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে the strength of magnetic field inside a long current carrying straight solenoid is বিদ্যুৎ প্ৰবাহিত হৈ থকা এটা সলিনয়েডৰ ভিতৰৰ চুম্বক ক্ষেত্ৰৰ প্ৰবল্য এটো কি হ'ব এটো সকলো অংশতে সমান থাকিব এটো same at all points ইয়াৰ পিছত 38 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে a metal rod PQ is placed in the magnetic field the end of the rod connected to a battery with a wire বিদ্যুৎ ক্ষেত্ৰ এখনত এডাল ৰড ৰখা হ'ল ৰডডালত দুই মূৰত ব্যাটাৰী তোমাৰ কি কৰা হৈছে কানেক্ট কৰা হৈছে এটো চা ইয়াতে তোমাৰ এটো এনেকুৱা এটা ৰড ৰখা আছে এটো তোমাৰ পিকিউ ৰড এটা কি কৰা হৈছে ইয়াতে ৰখা হৈছে ঠিক আছে তো ইয়াতে তোমাৰ এটা ব্যাটাৰীও তোমাৰ কি কৰা হৈছে কানেক্ট কৰা হৈছে এফালে তোমাৰ পজিটিভ আৰু এফালে হৈছে নেগেটিভ এনেকে ৰখা হৈছে তো এফালৰ পৰা তোমাৰ ইলেক্ট্ৰিসিটি যাব তো তোমাৰ যেটো লেফট হ্যান্ড রুল আছে লেফট হ্যান্ড রুল হলে তোমার কি হবে এইফালে যদি প্রবাহ যায় তো ইয়াতে তোমার এইফালে তোমার কি হবে এইফালে তোমার কি হবে এতে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব এইফালে ম্যাগনেটিক ফিল্ড হ'ব এইফালে হ'ব ম্যাগনেটিক ফিল্ড মানে এইফালে তোমাৰ গৈ আছে তো এইফালে হ'ব ম্যাগনেটিক ফিল্ড হ'ব এইফালে ঠিক আছে এইফালে ঘুৰিব এইফালে যদি ঘুৰে তোমাৰ এটো এনেকে যদি ঘুৰে তেতিয়াহলে আমাৰ এই যেটো পাত্ৰ আছে সেই পাত্ৰৰ পৰা এটো কি কৰিব এনেকে বাহিৰত ওলাই আহিব কি কৰিব এটো বাহিৰত ওলাই আহিব গতিকে তোমাৰ এৰে তোমাৰ কোনটো অপচনত আছে এটো চোৱা এটো আউট অফ দা ফিল্ড এটো ডি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত তোমাৰ 39 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে the phenomenon of electromagnetic induction is বিদ্যুৎ প্ৰবাহৰ পৰিঘটনা হৈছে এটো তোমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতে তোমাৰ কি হ'ব producing induced current in a coil due to relative motion between a magnet and the coil চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্টৰ সৃষ্টি হোৱা প্ৰক্ৰিয়া এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব এৰ পিছত 40 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা which one of the following is not responsible for acid rain তলৰ কোনটো এসিড বৰষুণৰ কাৰণে দায়ী নহয় বা জগৰীয়া নহয় কাৰ্বন ডাই অক্সাইডে তোমাৰ কি কৰে এটো তোমাৰ কাৰ্বনিক এসিড ফৰ্মেশন কৰে হয়নে কাৰ্বনিক এসিড কি কৰিব ফৰ্মেট কৰিব কাৰ্বনিক এসিড তাৰ পিছত এটো তোমাৰ এসিড ৰেইন কৰে সালফাৰ ডাই অক্সাইডে তোমাৰ কি কৰে সালফিউরাস এসিড ফৰ্মেশন কৰে সালফিউরাস এসিড আৰু তোমাৰ নাইট্ৰজেনে তোমাৰ কি কৰে অ্যামোনিয়া হয়নে NH3 হ'ব লাগিছিল NH3 অ্যামোনিয়াম আদি ফৰ্মেশন কৰে কিন্তু CFC2 তোমাৰ কি হয় এটা তোমাৰ ওজন ডিপ্লেশন কৰে ঠিক আছে ওজনটো ক্ষয় হোৱাত তোমাৰ বহুত পৰিমাণে সহায় কৰে কিন্তু এটো তোমাৰ কি নকৰে এটো এসিড বৰষুণৰ সৃষ্টি নকৰে গতিকে তোমাৰ একটু ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 41 নম্বৰ কোৱেশ্চনটো চোৱা why the thermal power plant is considered as a bad source of energy তাপ ভিত্তিক শক্তি প্ৰকল্পকও বেয়া শক্তিৰ উৎস হিচাপে বিবেচনা কৰা হয় এটো স্যার যেটো তোমাৰ থার্মাল পাৱাৰ প্ল্যান্ট আছে হেবোৰত তোমাৰ প্ৰচুৰ পৰিমাণে কোল নহলে তোমাৰ কি ইউজ কৰা হয় পেট্ৰোলিয়াম নহলে তোমাৰ ডিজেল এবোৰ তোমাৰ ইউজ কৰা হয় তো কোল পেট্ৰোল ডিজেল এবোৰ ইউজ কৰিলে তোমাৰ এবোৰত তোমাৰ কি হয় হার্মফুল গেছ ওলায় এবোৰক তোমাৰ বহুত কি ওলাব হার্মফুল গেছ তোমাৰ কি কৰে এমিশন কৰে আৰু এবোৰৰ কাৰণে তোমাৰ পৰিবেশ নষ্ট হয় গতিকে এর বি নম্বৰ অপচনটো আছে চোৱা as burning of fossil fuels release harmful gases এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয়
ইয়াৰ পিছত তোমাৰ 42 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে ইন এ ট্ৰপিক লেভেল দ্য এমাউণ্ট অফ ফ্ল' অফ এনাৰ্জি ফ্ৰম ওৱান লেভেল টু আনাদাৰ লেভেল ইজ এইটো 10% হয় এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে ইয়াৰ ওপৰত কিন্তু বিভিন্ন জিলাত বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে তোমালোকে সেই কুৱেশ্যন পেপাৰবোৰ চাই ল'বা বহুতেই ইম্পৰ্টেণ্ট হয় পৌষ্টিক স্তৰৰ এটাৰ পৰা অন্য এটা স্তৰলৈ শক্তি স্থানান্তৰ হওঁতে শক্তিৰ পৰিমাণ কিমান পাৰ্চেণ্ট যায় এইটো 10% যায় এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 43 নম্বৰ কুৱেশ্যনটো চোৱা হুইচ অফ দ্য ফলোইং ইজ বায়'ডিগ্ৰেডেবল তলৰ কোনবিধ জৈৱ পচনশীল মানে যিবোৰ তোমাৰ মাটিৰ লগত পচি যায় এলুমিনিয়াম নপচে পলিথিন বেগো নপচে গৰুৰ গোবৰ এইটো পচে গতিকে আমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব ডিডিটি মানে এইটো মনত ৰাখিবা ডিডিটিৰ সম্পূৰ্ণ নাম হৈছে ডাইফিনাইল ডাইথাইল ট্ৰাইক্লৰোইথেন ঠিক আছে ডাইফিনাইল এইটো ডাইক্লৰো তাৰপিছত তোমাৰ ডাইফিনাইল এইটো ট্ৰাইক্লৰোইথেন ডিডিটি বুলি কয় ডাইফিনাইল ট্ৰাইক্লৰোইথেন ডিডিটি গতিকে ইয়াৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত 44 নম্বৰ কুৱেশ্যনটো চোৱা ইন হুইচ ইয়াৰ অফ গংগা একশ্যন প্লেন ৱাজ ষ্টাৰ্টেড ইন গংগা নদীৰ কাৰ্যকৰী আঁচনি কেতিয়া হৈছিল এইটো 1985ত হৈছিল এইটো তোমাৰ কাৰেক্ট অপশ্যন হয় বি নম্বৰটো কাৰেক্ট অপশ্যন ইয়াৰ পিছত 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন সাৰাংগামছ আৰ দ্য এজ অল্ড কনচেপ্ট অফ ৱাটাৰ হাৰ্ভেষ্টিং ইন সাৰাংগাম হৈছে পানী সংৰক্ষণৰ এটা পুৰণি ধাৰণা এইটো ক'ৰ পুৰণি ধাৰণা হয় এইটো তোমাৰ কেৰেলাৰ হয় এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে টেলিগ্ৰাম চেনেলত জইন হোৱা টেলিগ্ৰাম চেনেলৰ লিংক মই কমেণ্ট ছেকশ্যনত পিন কৰি দি দিম আৰু যেতিয়া তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰা হ'লে আমাৰ যিবোৰ লং কুৱেশ্যন আছে সেইবোৰ আমি ছল্ভ কৰিম লং কুৱেশ্যনবোৰৰ PDF পাবলৈ হ'লে তোমালোকে টেলিগ্ৰাম চেনেলত জইন হোৱা আৰু সকলোৰে আগত যাতে ভিডিঅ'বোৰ তুমি চাব পাৰা তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ